এতিয়া মই আপোনালোকক দেখাবলৈ আহিছোঁ আমাৰ কঠীয়াখিনিৰ অৱস্থা। আপোনালোকক মই এনেই প্ৰথম এপাক ঘূৰাওঁতেহে দিছিলোঁ ভিডিঅ'টো, আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ। এয়া চাওক, দেখা পাইছেনে? এয়া তুলিব পৰা অৱস্থাত নাই। কিমান কেনেকৈ খান্দি থৈ গৈছে, কেনেকৈ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক। আৰু তাৰ পাছত আপোনালোকৰ ফালৰ পৰা মন্তব্য আগবঢ়াওক। এয়া চাওক, আমিতো কোৱা নাছিলোঁ কোনোদিন মাটি এৰি নিদিওঁ বুলি, অকল আজিৰ সময়খিনি বিচাৰিছিলোঁ মই আপোনাক। এয়া চাওকচোন, এয়া চাওক, সকলোৱে জানে যে আমি খেতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ পৰিয়ালটো। আৰু আজি আপোনালোকে চাই কি ক'ব আপোনালোকৰ ফালৰ পৰা একাষাৰ যদি সকলোৱে কয় তেতিয়া ভাল লাগিব শুনি। যিহেতু কালি ৰাতিয়ে আমি কঠীয়া তুলি আছিলোঁ মাক জীয়েক তিনিওজনীয়ে, সকলোৱে হয়তো যিসকলে ভিডিঅ'ত চাইছে সেইসকলে দেখা পাইছে। আৰু আজি এই অৱস্থা, প্ৰথমতে এপাক ঘূৰাওঁতে আমি কৈছিলোঁ, তেতিয়া ৰখাইছিলোঁ, তাৰ পাছতে আমি ঘৰলৈ যোৱাৰ পাছত এই অৱস্থা কৰিলে কঠীয়াৰ। চাওক, ক'ব নেকি বা কওক এডোখৰতে। এফালে দেউতা নিষ্ঠা নাই বুলি কয়, এতিয়া খেতিয়কৰ এনেকুৱা বিলৈ হৈছে, খেতিয়কৰ এনেকুৱা বিলৈ হৈছে। আমি কোৱাৰ পিছতো এনেকুৱা কৰি পেলালে, গোটেই অৱস্থা নাইকিয়া কৰি পেলালে। আমি কৈ থৈ ঘৰলৈ গুচি গ'লোঁ ভাত খাবলৈ, তাৰপিছত এনেকুৱা পিছ কোবত আহি পেলাই এনেকৈ ভাঙি গোটেই হাল বাই থৈ গুচি গ'ল JCB লগাই পেলাই। সঁচাকৈ আচলতে কি ক'ম, মানে আপোনালোকেতো নিজে গম পাইছে। এজন খেতিয়কে সেই মুহূৰ্তখিনি গম পাব, এজন খেতিয়কেহে গম পায় এনেকুৱা অৱস্থা হ'লে কেনেকুৱা লাগে। চাওকচোন বাৰু, এনেকৈ কঠীয়া পাৰি থোৱাৰ পাছত যেতিয়া JCB এখন উঠিব সেই কঠীয়াখিনি, তেতিয়া সেই খেতিয়কজনৰ কেনেকুৱা লাগিব? হিয়া উজাৰি কান্দিবলৈ মন যাব নে চিঞৰিব নে কাৰোবাক ৰখাবলৈ যাব, কি কৰিব কওকচোন সেইটো সময়ত? আৰু সেই পৰিস্থিতিৰ সন্মুখীন আজি আমি হ'লোঁ। সঁচাকৈ বহুত বেছি বেয়া লাগিছে। আৰু এতিয়া বেয়া লাগিও উপায় নাই, যিহেতু আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ, অনুৰোধ কৰিব পাৰোঁ, তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। এয়া চাওক, এফালে বাইদেউ বহি আছে, এফালে দেউতা। আৰু আজি আমাৰ এনেকৈ কঠীয়া তলিটোৱে দেখালোঁ আপোনালোকক, কেনেকুৱা লাগিছে বাকী আপোনালোকে সকলোৱে কমেণ্ট এটা কৰি জনাব। কিবা কবি নি এই বিষয়ত? এই বিষয়ত কিনো ক'ম, ইমান ভালকৈ সিহঁতক কোৱাৰ পাছত এনেকুৱা কৰি থৈ গ'ল। দেখিলে মানে এখন চাব নোৱাৰা দৃশ্য হৈ আছে, দেখিলে দুখ লগা। কাৰণ সেইটো এজন খেতিয়কেহে বুজি পাব পাৰিছিলে বা কিমান কষ্ট কৰি পাৰিছিলোঁ, এজন খেতিয়কেহে গম পাব মানে ইয়াৰ কি কৰি আছোঁ, কি কৰিছিলোঁ। এতিয়া এয়া কৰি মানে এতিয়া বহুতে ক'ব কিয় চৰকাৰী মাটিত কৰিছিলি, সেইটো কথা মানে উত্তৰ এতিয়া আপোনালোকক ইমান সৰুকৈ দিব নোৱাৰোঁ। মানে আপোনালোকে হয়তো ফ্ৰণ্টলৈ আহিব লাগিব, নহ'লে মোক ফোন কৰিব লাগিব। এইটো এনেকৈ দিব পৰা নহয়। কিয় কৰিছিলি তো মানে উত্তৰ আমাৰ ওচৰত এতিয়া বৰ্তমান নাই। আৰু কিমান বছৰ পৰা খাই আছিলোঁ সেইটোতো ক'বলৈ গ'লেতো চাগে আমাৰ আজু ককাহঁতৰ দিনৰ আগৰ পৰাই এডোখৰ মাটি খাই থকা। আমি এইটোও কোৱা নাছিলোঁ যে আমাক মাটিডোখৰ দিয়ক, জাষ্ট আমি কৈছিলোঁ যে আমি কঠীয়াখিনি উঠাই ল'বলৈ আমাক অকণমান সময় দিয়ক। আজিয়ে উঠাম বুলি কৈছোঁ, যিহেতু আগবেলা ৰ'দৰ কাৰণে উঠাব পৰা নাছিলোঁ অলপ, আৰু কালি ৰাতিটো আমি তুলিছোঁ। কালি ৰাতিটো যিহেতু কঠীয়া গোটেই ৰাতি কঠীয়া উঠাই আছোঁ, হাত বিষ, সেইটো কাৰণে অকণমান ৰেষ্ট লৈ পিনি কঠীয়াটো উঠাম বুলি ভাবি আছিলোঁ। যিহেতু আমি কি কয় জেৰুৱাও নিজে উতৰাই দিছিলোঁ, জেৰুৱাও নিজে আঁতৰাইছিলোঁ, জেৰুৱা আঁতৰাই নিজে গৰু ছাগলী ৰখি আছিলোঁ। তাৰ পাছত এনেকুৱা অৱস্থা কৰি থৈ গ'ল। মানে সিহঁতৰ মানৱীয়তাৰ গুণটো আছেনে নাই মানে মোক সেয়াও সুধিবলৈ মন যায়। এনেকুৱা ধৰণৰ মানুহ থাকিব লাগেনে? মানে এটি কুকুৰতকৈ অধম ক'বলৈ বাকী নাই ইহঁতক। নিজৰ বিবেক বোলা বস্তুটো আচলতে নাই। এয়া দেখিছেনে? আপোনালোকে নিজে কওক কেনেকুৱা লাগিছে এইখিনি দেখি। আৰু মই এতিয়া বৰ বেছি নকওঁ, আপোনালোকলৈ আগবঢ়ালোঁ। মই এতিয়া ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ। আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি জনাব।